কিবা ভূত লাগিল মৰমিছ ৰাতিপুৱা 6টাতে সাৰ পালো বুজিছানে ৱাহ কি আচৰিত বাৰু যি হ'ল ভালে হ'ল ভাবিলো সোনকালে হনুমান মন্দিৰ পৰা আহোঁগে পিছে গা পা ধুই ল'লেকে 9টা বাজি 6টাত সাৰ পালে আকৌ মন্দিৰ যাব লৈছো 9টাত গা ধুৱাই লাহত সোমবাৰ আৰু মঙলবাৰ এই দুটা দিন মোৰ যে একেবাৰে হেবিটা বনি গ'ল মন্দিৰ আৰু দেৱাল যোৱা এইফালে ঘৰটো ইটা পেলাইছে গাইজ অৱশ্যে গাড়ীখনৰ কাৰণে চোতালখন অলপমান ডাঙৰে হ'ল দেখিছা বাৰু বাদ দিয়া ফ্ৰিজৰ পৰা পানী উলিয়াই ল'লো লগতে পিঁয়াজ বিলাহী পেষ্টটো বনাই ল'লো পানীখিনি অলপমান ফ্ৰাই কৰি লৈছো গাইজ আৰু উলিয়ালে পানী দি দিলো ফ্লাফি হ'ব এতিয়া একেখিনি তেলতে দুটা শুকান জলকীয়া দি তাতে দি দিলো পিঁয়াজ বিলাহী পেষ্ট এতিয়া অলপমান ভাজি লৈ তাতে এড কৰিলো নিমখ আৰু হালধি পেকেট মছলা মই ইমান প্ৰিফাৰ নকৰোঁ দেই অলপমান কাশ্মীৰী মিৰ্চ আৰু অলপমান জিৰাহে দিছো এতিয়া ভাজি ভাজি তেলটো ওলাওতে তাতে দিলো আদা নহৰু আৰু জলকীয়া পেষ্ট আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে সেইখিনি ভাজি ভাজি তাতে দিলো উতলা গৰম পানী চাবা আকৌ ভক ভককে মাৰিব লাগিব কিন্তু এটা উতল অহাৰ পাছত ইয়াতে এড কৰিলো মৰমৰ পানীৰখিনি আৰু একেবাৰে লাষ্টত অলপমান কাচুৰি মেথি বনাই হৈ গ'ল গাইজ কিন্তু মই তোমালোকৰ নিচিনা ইমান এটা কুক নহয় মই কিন্তু তোমালোকৰ নিচিনা ভাল কুক নহয় দেই মানে যোগাৰ কৰিহে বনাওঁ বাৰু যি কি নহওক খাব পৰা হৈছে মানে ভালেই হৈছে আৰু মই পানীৰ বনোৱাত বৰ এটা এক্সপাৰ্ট নহয় এয়াকে যে বনাইছোঁ প্ৰাউড অফ মাই চেল্ফ কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে তাই হাঁহিটোত লাগিছে গাইজ ভাল হৈছে নিচিনা এবাৰ বনাই খুৱাম ৰ